এইখন সংসাৰত সদায় আমাৰ জীৱন যুদ্ধ চলি আছে। জীৱন যুদ্ধত যিসকলে ভাবে যে মই জয় হলো, সেইসকলে সেই সময়ৰ পৰাই পৰাজয়ৰ খন গণিবলৈ আৰম্ভ কৰক। যিসকলে ভাবিছে মই জয়লাভ কৰিব পৰা নাই, মই আৰু আগুৱাব লাগিব, সেইসকলে কেনেকৈ আগুৱাম, কোনে মোক বল দিব, কোনে মোক শক্তি দিব, এই সন্ধান কৰোঁতে যি শক্তি তেওঁ লাভ কৰিব, সেই শক্তিয়ে তেওঁক জীৱন যুদ্ধত প্ৰতি পদে পদে আগুৱাই লৈ যাব। যি কৃষ্ণই শংখ চক্ৰ গদা পদ্ম লৈ তেওঁ সৰ্বক্ষণতে তেওঁ ভক্তক ৰক্ষা কৰিবৰ কাৰণে প্ৰযত্ন কৰে, আৰু সেই আসুৰিক দাম্ভিক শক্তিসমূহক নিপাত কৰিবৰ কাৰণে খন্তেক যদি তেওঁ সেই চক্ৰ যদি ধাৰণ কৰে, মুহূৰ্ততে সকলো শেষ হৈ যায়। অথচ সেই অনন্ত শক্তি তেওঁ প্ৰয়োগ নকৰি সাধাৰণ শক্তিৰে আজি ৰুক্মবীৰৰ লগত যুঁজিবলৈ গৈ কি লীলা কৰি আছে। এই গৰু সমস্ত এখন মহাযুদ্ধ এতিয়া শিশুপালৰ জৰিয়তে হওক বা ৰুক্মবীৰৰ জৰিয়তে হওক কৃষ্ণৰ লগত কৰাৰ এক সুযোগ পাইছিল কোনে? জৰাসন্ধ। যি জৰাসন্ধৰ কাৰণতে মথুৰা ত্যাগ কৰি কৃষ্ণই সুদূৰ দ্বাৰকাত তেওঁ বাহৰ পাতিব লগা হৈছিল, ৰাজধানী পাতিব লগা হৈছিল, নগৰ পাতিব লগা হৈছিল। সেই জৰাসন্ধই ভাবিছিল পৰ্বতটো যেতিয়া চাৰিওফালে জুই লগাই দিলো, পৰ্বতৰ মাজত লুকাবলৈ প্ৰযত্ন কৰা কৃষ্ণ বলোৰাম সেই অগ্নিত পুৰি ভস্ম হৈ গ'ল। কৃষ্ণ আৰু বলোৰাম সংসাৰত নাই। কিন্তু এদিন তেওঁ বহু পলমকৈ গম পাই গ'ল যে চল কৰি সেই কৃষ্ণ বলোৰাম সাগৰৰ মাজত লুকাই আছে, মোৰ ভয়ত লুকাই আছে। আৰু জৰাসন্ধই সিদিনাখনৰ পৰা আৰু বেছি নিজকে শক্তিমন্ত বুলি গণ্য কৰিছিল যে মোৰ ভয়ত যেতিয়া জগতপতি কৃষ্ণ যেতিয়া পলাই ফুৰিবলৈ বাধ্য হয়, তেতিয়া মোৰ শক্তি কিমান। আৰু সেই কৃষ্ণৰ লগত যুঁজিবৰ কাৰণে তেওঁ কোনোদিন আৰু ইচ্ছা নকৰিলে, কাৰণ ভয়াতুৰ এজনৰ লগত যুদ্ধ কৰি মোৰ কি কৃতিত্ব হ'ব, গতিকে সেইজনৰ লগত যুদ্ধ কৰিলে মোৰ কীৰ্তি নষ্ট হ'ব। কিন্তু দেখা গ'ল যে এই কুণ্ডিল নগৰত ৰুক্মবীৰৰ আমন্ত্ৰণ ক্ৰমে শিশুপালৰ সংগীক হিচাপে জৰাসন্ধৰ সৈন্যসকল আহি প্ৰথমবাৰ প্ৰতিশোধ ল'বৰ কাৰণে তেওঁ সুযোগ পাইছিল, কৃষ্ণক বধ কৰিবৰ কাৰণে তেওঁ সুযোগ পাইছিল। কিন্তু সেই কৃষ্ণৰ যিটো বল আৰু বিক্ৰমে সমস্তকে মোহিত কৰালে, উপায়ন্ত হৈ ৰুক্মবীৰৰ সংগী হিচাপে এই জৰাসন্ধৰ সৈন্যসকল পলাই পত্তন দিবৰ কাৰণে বাধ্য হ'ল। আৰু এই ৰণকৌশল দেখি আকাশৰ দেৱতাবিলাকেও মৃদংগ বজাই জয় ঢোল বজাই আনন্দ কৰিছে, জয় কৃষ্ণ ধ্বনিৰে আলোড়িত কৰিছে। সমস্ত তিনি তৈলোকত কেৱল আনন্দৰ জোৱাৰ উঠিছে। কেৱল কৃষ্ণৰ লীলাৰ মহত্বই সকলোকে মোহিত কৰিছে। কিন্তু এই মহাসমৰত আটাইতকৈ বেছি লজ্জিত কোন হৈছিল? আটাইতকৈ বেছি লজ্জিত হৈছিল শিশুপাল। কাৰণ শিশুপালে নিজে সাজি কাচি দৰা সাজি আহি ৰুক্মিণীক বিবাহ কৰিবৰ কাৰণে সমস্ত ব্যৱস্থা কৰি আহিছিল। এতিয়া সেই ৰুক্মিণীক পোৱাৰ পৰিৱৰ্তে সেই ৰুক্মিণীক হেৰুৱাৰ বেদনা, পৰাজয়ৰ যিটো বেদনা, এই বেদনাত আটাইতকৈ বেছি ভাঙি গৈছে শিশুপাল। গতিকে শিশুপালৰ এই মনৰ অৱস্থা বুজিব নোৱাৰা হৈ গৈছে, বুজাব নোৱাৰা হৈ গৈছে জগতে। আৰু সেইখনত এতিয়া গোপনে গোপনে লগ লাগি জৰাসন্ধকে আদি কৰি সেই তেওঁৰ বন্ধু ৰজাসকলে শিশুপালক সান্তনা দিবলৈ বাধ্য হৈছে। শিশুপালৰ মনৰ দুখ নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে প্ৰযত্ন কৰি কৈছে যে হে মহাৰাজা,
তুমি ইমান দুখ নকৰিবা সকলোৰে কেতিয়াও একেলগে সুখ নাথাকে শান্তি নাথাকে এজন মানুহৰ কাৰণে এজন লোকৰ কাৰণে সৰ্বখনত কেৱল জয়ে লিখা থাকিব এনেকুৱা নহয় জয় পৰাজয় সকলোৰে হয় তুমি কেৱল ধৈৰ্য ধৰা কিবা নহয় কিবা এটা উপায় আমি উলিয়াব লাগিব এনেদৰে কৈ শিশুপালৰ মন আৰু বুদ্ধিক অকণমান হ'লেও সাহস দি তেওঁক শক্তি দি শিশুপালৰ মন তুষ্ট কৰিবৰ কাৰণে এতিয়া মন্ত্ৰণা কৰিছে এতিয়া ভগৱন্তই কি মহালীলা কৰিছে চাওক এফালে তেওঁ ঐশ্বৰিক লীলাৰে সমস্তকে বুজাবলৈ গৈ আছে যে আচলতে মই কোন তোমালোকে চিনি লোৱা আৰু আজি জৰাখণ্ডকে আদি কৰি বীৰসকলেও সেই ঈশ্বৰকে তেওঁলোকে এতিয়া স্মৰণ কৰিব লগা হৈছে শিশুপালক বুজাৰ চলেৰে কৈছে যে হে মহাৰাজা তুমি দুখ নকৰিবা সৰ্বকালে কোনোজনে কেতিয়াও জয় হ'ব নোৱাৰে জয় পৰাজয় এইটো কালৰ মহত্ব ঈশ্বৰৰ ইচ্ছাতহে সমস্ত হয় আজি শিশুপালক বুজাবলৈ গৈ ঈশ্বৰৰ কথা মনত পেলাই দিছে শিশুপালক আৰু নিজৰ বল আৰু বিক্ৰমৰ কথাও তেওঁ ব্যক্ত কৰি দিছে যে আজি যে তুমি প্ৰথমবাৰ কৃষ্ণৰ বিক্ৰম দেখিলা তুমি ইয়াতে তুমি মন ভাগিলে নহ'ব গতিকে মোৰ কি হৈছিল যে মই এবাৰত 23 চক্ৰখিনি সেনা লৈ সুদূৰ মগধৰ পৰা মই মথুৰালৈকে গৈছিলোঁ কিন্তু সেই 23 চক্ৰখিনি সেনাৰে মই ভাবিছিলোঁ মথুৰাক মই নিমিষতে নিক্ষেপ কৰিম কৃষ্ণক বলোৰামক মাৰিম কিন্তু মথুৰাৰ এটা সৈন্যও একো নহ'ল আৰু প্ৰতি বাৰে বাৰে মই পৰাভূত হৈ মই আহিব লগা হ'লো 17 বাৰ আক্ৰমণৰ পিছত 18 নম্বৰ যি যাত্ৰা কৰিছিলোঁ তাৰ পিছতো মই ভাবিছিলোঁ যে মই জিকিলোঁ নাই নহ'ল 17 বাৰ পৰাজিত হোৱাৰ পিছত 18 বাৰ জিকাৰ যিটো আনন্দ মই লাভ কৰিছিলোঁ কিন্তু পিছত বুজিলোঁ নহয় এয়া চলনা এয়া কালে চলনা কৰিলে ঈশ্বৰে চলনা কৰিলে গতিকে যাৰ কাৰণত আজি মই 17 বাৰ পৰাভূত হৈ 18 বাৰ পৰাভূত হৈ আজিও মই কিয় মই নিজৰ বল শক্তিক মই আজি এনেদৰে ধাৰণ কৰি আছোঁ মই কিমান ধৈৰ্য ধৰি আছোঁ তুমিও ধৈৰ্য ধৰিব লাগিব কালে যদি কাৰোবাক সহায় কৰে তুমি আৰু মই একো কৰিব নোৱাৰো দেখিছা এইজন কৃষ্ণ কালে তেওঁ সহায় কৰিছে কাৰণে তেওঁ আজি বিক্ৰম দেখুৱাব পাৰিছে ঈশ্বৰে তেওঁক সহায় কৰিছে কাৰণে তেওঁ বিক্ৰম দেখুৱাইছে অথচ সেইজনে যে ঈশ্বৰ এই জ্ঞানটো এতিয়া জৰাখণ্ডৰ নাই কিন্তু এইজন ঈশ্বৰ নহ'লেও সৰ্বশক্তিমন্ত যে এজন আছে ঈশ্বৰ সেইজনৰ শৰণাপন্ন হোৱাৰ বাহিৰে কাৰো এতিয়া উপায় নাই এই আধ্যাত্মিক জ্ঞান আজি জৰাখণ্ডই উপলব্ধি কৰিছে এই গুৰু সমস্ত এইখন সংসাৰত সদায় আমাৰ জীৱন যুদ্ধ চলি আছে জীৱন যুদ্ধত যিসকলে ভাবে যে মই জয় হ'লো সেইসকলে সেই সময়ৰ পৰাই পৰাজয়ৰ খন গণিবলৈ আৰম্ভ কৰক যিসকলে ভাবিছে মই জয় লাভ কৰিব পৰা নাই মই আৰু আগুৱাব লাগিব সেইসকলে কেনেকৈ আগুৱাম কোনে মোক বল দিব কোনে মোক শক্তি দিব এই সন্ধান কৰোঁতে যি শক্তি তেওঁ লাভ কৰিব সেই শক্তিয়ে তেওঁক জীৱন যুদ্ধত প্ৰতি পদে পদে আগুৱাই লৈ যাব আজি জৰাখণ্ডও সেই তেনেকৈ প্ৰতিটো পদে পদে এতিয়া তেওঁ আগবাঢ়ি গৈ আছে কিন্তু নিজে নাজানে যে তেওঁ কিমান দূৰলৈকে যাব কলৈ যাব কোনে তেওঁক ইমান দূৰলৈকে আগুৱাই নিছে তেওঁ ক'ব নোৱাৰে আজি শিশুপালক বাৰু লগতে ৰুক্মবীৰকে আদি কৰি বাকী সমস্তক শক্তি দিবৰ কাৰণে সাহস দিবৰ কাৰণে তেওঁ ঈশ্বৰৰ কথা কৈ তেওঁলোকক কৈছে
যে কৃষ্ণৰ পালিত এইটো অল্প যদু গণে যিনি লেখ হাৰি সবে পলাইলো সুৰণে। এই কৃষ্ণৰ পালিত অল্প মাত্ৰ যদুবীৰ, এই যদুবীৰসকলৰ ভয়ত আমি সকলোৱে হাৰিলোঁ। আমি এতিয়া তেওঁলোকৰ ভয়ত এতিয়া আমি সকলোৱে পলাইছোঁ। তুমি জানিবা যে আমি পলোৱা নাই, আমাক পলুৱাইছে। আমি হাৰা নাই, আমাক হৰুৱাইছে। কোনে হৰুৱাইছে? গতিকে কালে হেৰুৱাইছে। গতিকে আমাৰ এই সময়ত ধৰ্ম কি হ'ব? এতিক্ষণে হেন জানি তেজা তুমি শোক, কাল বলে যদুগণে আমাক জিনুক। কাল যেতিয়া, ঈশ্বৰ যেতিয়া তেওঁলোকৰ সদয় আছে, এই সময়ত আৰু তেওঁলোকৰ লগত আমি যুদ্ধ নকৰোঁ। এই যুদ্ধত তেওঁলোকেই জিকক, ইয়াৰ বাহিৰে আমাৰ আৰু বেলেগ একো উপায় নাই। তুমি দুখ নকৰিবা। গতিকে আমি কি কৰিব লাগিব? ইয়াৰ পিছত আমি ধৈৰ্য সহকাৰে সেইখিনি আমি সিদ্ধান্ত কৰিব লাগিব। সৰু সমস্ত এতিয়া যেনেকেই নহওক, জৰাসন্ধই এই ৰণভংগুৰ সেনাসকলক অকণমান সাহস দি তেওঁলোকক অকণমান সময় বিশ্ৰাম ল'বৰ কাৰণে এটা ব্যৱস্থা কৰিছিল। আৰু তেওঁলোকক কৈছিল যে এতিয়া যদু বীৰসকলৰ সৌভাগ্য ঈশ্বৰৰ প্ৰসন্ন হৈ আছে কাৰণে এতিয়া তেওঁলোকক পৰাভূত কৰিব নোৱাৰোঁ, কিন্তু তেওঁলোকক এদিন হ'লেও আমি পৰাভূত কৰিম। যি সময়ত কাল যেতিয়া আমাৰ অনুকূলে বব, আমাৰ যেতিয়া ভাল দিন আহিব, সুযোগ বুজি আমি সমস্ত যাদৱ সেনা ধ্বংস কৰিম। সেই সময়লৈকে আমি ধৈৰ্য ধৰি সকলোৱে আমি ৰৈ থাকিব লাগিব। এই বুলি এই সমস্ত পৰাজয় বৰণ কৰা সেনাসকল লগ লাগি এঠাইত যেতিয়া তেওঁলোকে আলোচনা কৰি আছিল, এইখিনি সময়তে যেতিয়া ৰুক্মবীৰে গম পাই গ'ল যে মোৰ বন্ধুবৰ্গৰ সমস্ত সেনা আজি কৃষ্ণৰ হাতত, যদুগণৰ হাতত পৰাভূত হৈ পলাই পত্তং দিব লগা হ'ল, এই কথাটো শুনি তেওঁ সমস্তৰে ওপৰত মহা অসন্তোষ হ'ল। সমস্তকে মহা ক্ৰোধ কৰিব লগা হ'ল, নিন্দা কৰিব লগা হ'ল। ধিক ধিক তোমালোকৰ শক্তি, সাধাৰণ গোৱালে মোৰ ভগ্নীক চুৰ কৰি নিয়ে, সেই গোৱালৰ সেনাৰ হাতত পৰাভূত হৈ তোমালোকে এতিয়া প্ৰাণ বচাই তোমালোকে তাৰ পৰা আহিব লগা হ'ল। গতিকে তেওঁ নিজৰ সংগীসকলক মহা তিৰস্কাৰ কৰিছে, নিন্দা কৰিছে। তাৰ পিছত নিজক নিজে কৈছে যে তোমালোকৰ গাত কি দোষ? এতিয়া মোৰ কাৰ্যৰ কাৰণতহে তোমালোকে যুদ্ধ কৰিছা। গতিকে তোমালোকে মোৰ কাৰণে প্ৰাণ দি তোমালোকৰ লাভ হ'ব কি? হয়তো এই কাৰণে চিন্তা কৰিলে আৰু নিজক নিজেও জ্ঞান কৰিছে, মই পৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই মই মহা ভুল কৰিলোঁ। গোৱালে মোৰ ভগ্নীক চুৰ কৰি লৈ গ'ল আৰু গোৱালৰ হাতত মোৰ সেনাসকল পৰাজিত হোৱা মানে মোৰ যশ কীৰ্তি বীৰত্ব সমস্তখিনি ধূলি হৈ গ'ল। নিজক নিজে দুখ দিছে। তোমালোকক মই বিশ্বাস কৰাৰ কাৰণে, তোমালোকৰ ওপৰত নিৰ্ভৰ কৰাৰ কাৰণে মোৰ এই অৱস্থা হ'ল। মই অকলেই কৃষ্ণক বধ কৰিব পাৰিম, অকলেই মই যদুবংশক নাশ কৰিব পাৰিম, কিন্তু তোমালোকক বিশ্বাস কৰি মোৰ সেই যশ কীৰ্তি সমস্ত শেষ হৈ গ'ল। গতিকে এতিয়া তোমালোকৰ প্ৰতি চাই থাকিলে নহ'ব, মই নিজেই যাব লাগিব। মই নিজেই মোৰ ভগ্নীক গোৱালৰ পৰা মুকলি কৰি আনিব লাগিব আৰু সেই গোৱালক উচিত দণ্ড হিচাপে মই মৃত্যুদণ্ড দিব লাগিব। এই বুলি আজি ৰুক্মবীৰে মহা অহংকাৰেৰে আজি সকলোৰে আগত অংগীকাৰ কৰিছে। ৰুক্মবীৰে সকলোকে শুনাই তেওঁ মহা অহংকাৰ কৰি কৈছে আৰু নিজে নিজে প্ৰতিজ্ঞা কৰিছে, যদিহে মই মোৰ ভগ্নী ৰুক্মিণীক কৃষ্ণৰ পৰা মোকলাব নোৱাৰোঁ, যদিহে মই কৃষ্ণক যদি বধ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই গৃহলৈকে ঘূৰি নাহোঁ। কিমান ডাঙৰ অংগীকাৰ!
মই কৃষ্ণক বধ কৰি ৰুক্মিণীক মোকলাইহে মই গৃহলৈ আহিম। এইদৰে তেওঁ মহা অংগীকাৰ কৰি সাৰথীক আজ্ঞা দিলে, দে সাৰথী তুমি ৰথখন বেগাই চলোৱা, য'ত কৃষ্ণ আছে মোক কৃষ্ণৰ একেবাৰে ওচৰলৈকে লৈ যোৱা, আৰু এই কৃষ্ণক মই যেনেকেই নহওক মহা দুৰ্ঘোৰ শাস্তি দি তেওঁক বধ কৰিলে মই নিশ্চয় মোৰ কাৰ্য সাধন হ'ব। গতিকে অনতি বিলম্বে মোক কৃষ্ণৰ ওচৰলৈকে তুমি লৈ যোৱা, এই বুলি সাৰথীক কৈছে। আজি ভাগৱত টীকাকাৰে এই কথাটোকে আমাক কৈ আছে যে চাওক, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী প্ৰভু ভগৱন্তজন কিমান সৰ্বশক্তিমান, সেই সৰ্বশক্তিমান জনৰ লগত যুদ্ধ কৰিবৰ কাৰণে অসংখ্য সেনাসকলো সমৰ্থ নহ'ল। সেইজন পৰম বীৰৰ লগত যুদ্ধ কৰিবৰ কাৰণে ৰুক্মবীৰে অকলেই গৈ আছে। সমস্ত জগত কৃষ্ণৰ মুখগহ্বৰলৈকে ধাৱমান হৈ আছে। কাল ব্ৰহ্মলৈ ভগৱন্তে সেই সমস্ত জগতক গ্ৰাস কৰি আছে, অথচ সেই কাল ব্ৰহ্মজনৰ ওচৰত এতিয়া নগণ্যজন হৈও ৰুক্মবীৰে কি সাহস কৰি অকলে তেওঁৰ ওচৰলৈকে গৈছে। এই লীলাটো দেখি স্বৰ্গৰ দেৱতাসকলো বৰ আচৰিত হৈছে, পুলকিত হৈছে যে কি দুৰ্দান্ত সাহস ৰুক্মবীৰৰ। তেওঁৰ অৱস্থা কি হ'ব সকলোৱেতো জানে যে কৃষ্ণকতো তেওঁ যি দৰ্পৰে বধ কৰিম বুলি কৈছে সেইটোতো কেতিয়াও নহয়। তাৰ পৰিৱৰ্তে এতিয়া কৃষ্ণইনো কি লীলা কৰে, এতিয়া তেওঁ চিন্তা, সেই সকলেও চিন্তা কৰিছে ৰুক্মিণী যদি ৰুক্মবীৰৰ মৰমৰ ভগিনী হয়, সেই ৰুক্মিণীক কৃষ্ণই এতিয়া নিজৰ ভাৰ্যা বুলি গ্ৰহণ কৰিলে, তেতিয়াহ'লে ৰুক্মিণীৰ মুখলৈ চাই যিমানেই দুৰ্দান্ত নহওক কিয় তেওঁৰ ভাতৃক কৃষ্ণই বধ কৰিবনে? এইবিলাক কথা প্ৰত্যক্ষদৰ্শী ৰূপত দেৱতাসকলে চাই আছে, কিন্তু তেওঁলোকেতো ভাবিব পৰা নাই যে খন্তেকৰ পিছতে কি মহালীলা কৃষ্ণই কৰিব। ৰুক্মবীৰক মাৰিব নে ৰক্ষা কৰিব? যদি ৰক্ষা কৰে কিয় ৰক্ষা কৰিব, যদি মাৰে কেনেকৈ মাৰিব? এয়া উৎকণ্ঠা সমস্ত জগতৰ আগত ভগৱন্তে দেখাইছে। আৰু ৰুক্মবীৰে মহা অহংকাৰৰ সৈতে কৃষ্ণৰ লগত যুঁজিবৰ কাৰণে আগুৱাই যোৱাটোৱে আটাইতকৈ বিস্ময়কৰ বুলি কোৱা হৈছে। কোনে লৈ আহিছে তেওঁক, কোনে অদম্য সাহস দিছে তেওঁক, ইয়াৰ জৰিয়তে কৃষ্ণই নিজৰ কি মহত্ব প্ৰকাশ কৰিব, সেইখিনিহে আমি এতিয়া ভাগৱতৰ পদৰ জৰিয়তে জানিব লাগিব। ভয়ংকৰ এক যুদ্ধৰ বৰ্ণনা এতিয়া ভাগৱতে দিবলৈ আৰম্ভ কৰিছে। চাওক, যি মহাপৰাক্ৰমী বীৰ ৰুক্ম তেওঁ অকলশৰে কৃষ্ণক ভেটা দিবৰ কাৰণে, যদুবংশক ভেটা দিবৰ কাৰণে গৈ আছে। ইও এটা কম সাহসৰ কথা নহয়। যি কি নহওক, কৃষ্ণৰ ওচৰ পোৱাৰ লগে লগে দূৰৰ পৰাই কৃষ্ণক চিঞৰি চিঞৰি মাতি মাতি তেওঁক এই বুলি সম্বোধন কৰিছে, ৰহ ৰহ কৃষ্ণ বুলি মাতে গিৰি আই, ধনুক আজৰি জুৰিলাক তিনি বান, দিহ কৰি মাধৱক কৰিলা সন্ধান। আৰু সেই ৰুক্মবীৰে প্ৰথমতে কৃষ্ণক মাতি তেওঁক সাৱধান কৰি ৰাখি লৈছে। তাৰপিছত তেওঁ নিজৰ ধনুৰ্বাণত একেলগে তিনি পাত কাৰ জুৰি লৈছে, আৰু তাৰপিছত কৃষ্ণক উদ্দেশ্য কৰি তেওঁ হাঁহি হাঁহি ক'বলৈ আৰম্ভ কৰিছে যে হে মাধৱ, খন্তেকৰ পিছতে তোমাৰ কি বিলাই কৰিম তুমি এতিয়া চাই লোৱা। শুন যদু কুল বিলোপক কৃষ্ণ ধূৰ্ত, মূৰ ভগিনীক লৈয়া যাখ কৃষ্ণ পুত্ৰ। হে যদুপতি কৃষ্ণ, তোমাৰ কাৰণেই এতিয়া সমস্ত যদুকুল ধ্বংস হৈ যাব, আৰু তুমি মোৰ একমাত্ৰ মৰমৰ ভগিনীক এতিয়া হৰণ কৰি তুমি লৈ যাব বিচাৰ।
কাউৰীয়ে যেনেকৈ ভাল ভাল মাংসৰ টুকুৰাটো যেতিয়া কাঢ়ি লৈ গুচি যায়, তদ্ৰূপ তুমি মোৰ মৰমৰ ভগ্নীক এনেকৈ থপিয়াই নিবলৈ তুমি যত্ন কৰিছা। তুমি আজি কেতিয়াও মোৰ পৰা ৰক্ষা মানে নোপোৱা। কুটনাট যুদ্ধ কৰি ফুৰচেগ চাই, তুহুৰ ভাৱনা চুৰ কৰো এই ঠাই। ইমান দিনে তুমি কেৱল কুট কৌশল চলনা কৰি য'তে ত'তে যুদ্ধ কৰি জিকি আছা। আজি তুমি কেনেকৈ মোৰ পৰা জিকিবা তাৰ প্ৰমাণটো তুমি পাই যাবা। যাৱে নতু হত হব মোৰ এই ঘাৱে, মুহুৰ ভগিনীক ৰুক্মিণীক এৰ তেবে। যদি তোমাৰ মোৰ এই অস্ত্ৰৰ আঘাতত মৃত্যু হ'ব নালাগে, ভালে ভালে তুমি মোৰ ভগ্নীক এৰি দিয়া। হেন শুনি কৃষ্ণে হাকিলন্ত অল্প কৰি, ধনু কাৰ চেৰিলন্ত এক সৰ মাৰি। আৰু গোটেই কথাখিনি কৃষ্ণই শুনি তেওঁ হাঁহি হাঁহি উত্তৰ দিবৰ কাৰণে প্ৰযত্ন কৰি তেওঁ ধনুত কাৰ জুৰি ল'লে। আৰু সেই ধনুত তেওঁ এপাত কাৰহে জুৰিছে। এইফালে ৰুক্মবীৰে নিজৰ ধনুত 3 পাত কাৰ তেওঁ একেলগে তেওঁ জুৰি কৃষ্ণক এই বুলি তেওঁ মানে কুৎসা ৰচনা কৰিছে, গালি পাৰিছে। তাৰ প্ৰত্যুত্তৰ কৃষ্ণই কেৱল এপাত সৰ জুৰি লৈ তলকিব নোৱাৰাকৈ সেই কাৰ পাত যেতিয়া মাৰি পঠিয়ালে, মুহূৰ্ততে ৰুক্মবীৰৰ ধনুবান খণ্ড খণ্ড হৈ গ'ল। তাৰপিছত একেলগে 8 পাত বান কৃষ্ণই মাৰি পঠিয়াইছে। আৰু সেই অস্ত্ৰপাত বানে ৰুক্মবীৰৰ সৰ্ব শৰীৰ ভেদি গৈছে। বুজিবই নোৱাৰিলে কৃষ্ণৰ অলৌকিক এই শক্তি কেনেকৈ আক্ৰমণ কৰি ৰুক্মবীৰক হচকিত কৰি পেলাব, থতমত খুৱাই পেলাব, কিং কৰ্তব্য বিমুখ কৰি পেলাব, ক'বই নোৱাৰিলে। তেওঁ গালি পাৰি থাকোঁতে গ'ল, কৃষ্ণই এটা হাঁহিৰে এপাত কাৰ মাৰিলে। প্ৰথমতে ধনুবান শেষ কৰি পেলালে ৰুক্মবীৰৰ। তাৰপিছত তলকিব নোৱাৰাকৈ 8 পাত বান মাৰি সেই ৰুক্মবীৰৰ সৰ্ব শৰীৰ ভেদ কৰি পেলালে। ইয়াৰ পিছতনো এতিয়া ৰুক্মবীৰৰ কি অৱস্থা? কৃষ্ণ ৰুক্মবীৰৰ লগত কৃষ্ণই এতিয়া যুদ্ধ কৰিছে। যুদ্ধৰ এক সুন্দৰ বৰ্ণনা আমাক দিছে, কিন্তু এই বৰ্ণনাৰ লগত সংগতি ৰাখি আমি কিছু কথা নিশ্চয় ভাবিব লাগিব। যি কৃষ্ণই শংখ চক্ৰ গদা পদ্ম লৈ তেওঁ সৰ্বক্ষণতে তেওঁ ভক্তক ৰক্ষা কৰিবৰ কাৰণে প্ৰযত্ন কৰে, আৰু সেই আসুৰিক দাম্ভিক শক্তিসমূহক নিপাত কৰিবৰ কাৰণে খন্তেক যদি তেওঁ সেই চক্ৰ যদি ধাৰণ কৰে, মুহূৰ্ততে সকলো শেষ হৈ যায়। অথচ সেই অনন্ত শক্তি তেওঁ প্ৰয়োগ নকৰি সাধাৰণ শক্তিৰে আজি ৰুক্মবীৰৰ লগত যুঁজিবলৈ গৈ কি লীলা কৰি আছে। এতিয়া দেৱতাসকলে ভাবি আছে যে হে প্ৰভু, এইজন দুষ্ট, এইজন মহা অহংকাৰী, গতিকে এইজনক তুমি নিমিষতেই তেওঁক শেষ কৰিব লাগে, কিন্তু তাকে নকৰি তুমি এতিয়া কি কৰিছা? তুমি এপাত কাৰ মাৰি প্ৰথমতে তেওঁক হচকিত কৰি দিলা, তেওঁৰ ধনুৰ বান শেষ কৰি পেলালা। তাৰপিছত তুমি 6 পাত বান মাৰি তেওঁক ভেদি পেলালা, 4 পাত বান মাৰি গোটেই ৰথৰ ঘোঁৰাখিনি ফালি পেলালা, ইত্যাদি ইত্যাদি সমস্ত মিলা 2 পাত কাৰ মাৰি সাৰথিক মাৰি পেলালা। এনেদৰে তুমি এইবিলাক লীলা যদিও কৰিছা, তুমি এজন বীৰ যোদ্ধাৰ দৰে, মনুষ্য এজন বীৰ যোদ্ধাৰ দৰে অতৰ্কিত এই শক্তিখিনি যদিও প্ৰয়োগ কৰিছা, কিন্তু তোমাৰ অদম্য সেই মহাশক্তি তুমি প্ৰয়োগ নকৰি এইবিলাক কৰি তুমি কি বিচাৰিছা? এতিয়া চকুৰ আগতে সকলোকে দেখুৱাইছে যে ৰুক্মবীৰৰ শক্তি আছেনে নাই, কৃষ্ণৰ লগত যুঁজিবৰ কাৰণে শক্তি সামৰ্থ্য আছেনে নাই। জগতে দেখিছে যে কৃষ্ণৰ প্ৰতিটো অস্ত্ৰৰ ৰুক্মবীৰেও প্ৰতিহত কৰিব পৰা শক্তি দেখুৱাইছে। গতিকে ৰুক্মবীৰৰ সেই শক্তিটোক এতিয়া জগতে স্বীকাৰ কৰিবলৈ বাধ্য। যিজনে কৃষ্ণৰ লগত যুঁজিবলৈ সাহস কৰে সিও এটা, কৃষ্ণৰ লগত যুঁজি আছে, কৃষ্ণৰ প্ৰতিটো অস্ত্ৰ
এটা ৰুক্মবীৰক কাটিবৰ কাৰণে প্ৰযত্ন কৰিছে ৰুক্মবীৰৰ প্ৰতিটো অস্ত্ৰ কৃষ্ণই কাটিবৰ কাৰণে প্ৰযত্ন কৰিছে তাৰ মানে ৰুক্মবীৰৰ শক্তি নিশ্চয় বহুত আছে যিখিনিক লৈ আজি তেওঁ কৃষ্ণৰ সন্মুখ হ'বলৈ তেওঁ সক্ষম হৈছে গতিকে কৃষ্ণই কাৰ লগত যুঁজিব সদায় বলিজনৰ লগতহে কৃষ্ণই যুঁজিব লাগিব নিৰ্বলীৰ লগত জানো যুদ্ধ কৰি এই বলিজনে নিজৰ শক্তি সামৰ্থ্যৰ জখ বঢ়াব পাৰিবনে বাৰু নবঢ়ায় গতিকে কৃষ্ণই জানিছে যে ৰুক্মবীৰকটো মই মাৰিব নোৱাৰো প্ৰাণঘাতী অস্ত্ৰ প্ৰয়োগ কৰি কি লাভ আছে কিন্তু আমি মায়াত বন্দী হৈ থকা সকলেহে ভাবি আছো কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ যোৱা যিজন কৃষ্ণক মাৰিবলৈ যোৱাজনৰ ৰেহাই নাই কিন্তু কৃষ্ণৰ অংগ কৰি আছে যে তুমি আচলতে মোৰ সমকক্ষ যে হয় জগতেও মানিব লাগিব তোমাৰ এই শক্তিক মই কেনেকৈ কাবু কৰিব পাৰো জগতে পিছত লীলাৰ মাজেৰে দেখিব কিন্তু এই মুহূৰ্তত তেওঁ যে ৰুক্মবীৰক বধ কৰিব পৰাকৈ তেওঁ মানসিকভাৱে সাজু নহয় এই কথাটোৰ তেওঁ কৰ্মৰ জৰিয়তে তেওঁ দেখুৱাইছে সাধাৰণ অস্ত্ৰ কিছু প্ৰয়োগ কৰি ৰুক্মবীৰৰ লগত যেন তেওঁ লীলা কৰি আছে ধেমালি কৰি আছে এই সূত্ৰ এটাহে আজি যুদ্ধৰ মাজেৰে পাৰ্থক্য কৰিছে দেৱগণে সিদ্ধগণে হে গুৰু সমস্ত এটা কি মহাযুদ্ধ এতিয়া ৰুক্মবীৰ আৰু কৃষ্ণৰ মাজত এই নিমিষতে সংঘটিত হৈ গ'ল কৃষ্ণৰ শৰাঘাতত ৰুক্মবীৰৰ সৰ্বদেহ ভেদিলে সাৰথীৰ মৃত্যু হ'ল আৰু ৰথখনো ডুবি গ'ল ৰথৰ ঘোঁৰাও মৰি গ'ল তাৰ পিছত এতিয়া তেওঁ বীৰ দৰ্পে তেওঁৰ ৰথৰ পৰা জাপ মাৰি তেওঁ তৰোৱাল লৈ খান্দা ধৰি কৃষ্ণৰ লগত যুঁজিবৰ কাৰণে দৌৰি আহিছে ৰুক্মবীৰ আৰু তাকে দেখি দেৱতাসকলে ভাবিছে কি জ্বলন্ত একুৰা অগ্নিৰ লগত যেন এটা শুদ্ধ ফিৰিঙতিৰ যুদ্ধ হ'বলৈ গৈ আছে জ্বলন্ত অগ্নি বুলি কৃষ্ণক কোৱা হৈছে শুদ্ধ ফিৰিঙতি বুলি বা পতংগ বুলি এতিয়া ৰুক্মবীৰক তুলনা কৰিছে চিন্তা কৰি চাওকচোন বাৰু কল্পনা কৰক দপদপকৈ জ্বলি থকা জুইকুৰাত যেতিয়া চগা পৰুৱাবিলাকে লানি লাগি লাগি দৌৰি আহি উৰি আহি যেতিয়া অগ্নিত জাহ দিয়ে কিহৰ কাৰণত জাহ দিব লগা হয় তেওঁলোকে সেই অগ্নিৰ ভয়ত তেওঁলোকে জাপ দিয়া নাই বা নিজকে আত্মজা দিবৰ কাৰণে তাত দৌৰি অহা নাই তেওঁলোকৰ এটা অহংকাৰ আছে নিজৰ বল আৰু শক্তিৰ অহংকাৰ আছে তেওঁলোকে ভাবে যে মোৰ শক্তিশালী পাখি দুখনে সমস্ত জগতকে চুৰমাৰ কৰিব পাৰো এই সামান্য একুৰা অগ্নিয়ে মোক কি কৰিব এই কাৰণেহে তেওঁলোকে ভবামতে নিজৰ শক্তিশালী পাখি দুখন জোকাৰি সেই অগ্নি নিৰ্বাপিত কৰিবৰ কাৰণে আহোঁতে সেই অগ্নিত যায় মৰিব লগা হয় চকুৰ আগতেই মৰি আছে অসংখ্য কীট পতংগ তাৰ মাজতো তেওঁ মহা অহংকাৰ সেইসকলৰ বল নাই শক্তি নাই কাৰণেহে তেওঁলোকক মাৰিলা মোকতো তুমি মাৰিব নোৱাৰিবা এই অহংকাৰৰ সৈতে ক্ষুদ্ৰ পতংগই পাখি জোকাৰি জুই নুমাবলৈ আহি জুইত তেওঁলোকে যায় আজি ঠিক যেন ক্ষুদ্ৰ পতংগ ৰূপত এই ৰুক্মবীৰ আজি বীৰ দৰ্পে তৰোৱাল লৈ কৃষ্ণক বধ কৰিবলৈ আহিছে কৃষ্ণৰ অগ্নিৰ লগত মুখামুখি হ'বলৈ আহিছে তেওঁৰ কি হ'ব এতিয়া জগতে দেখিছে মুহূৰ্তৰ ভিতৰতে কৃষ্ণই এপাত কাৰ মাৰি ৰুক্মবীৰৰ সেই খান্দা খণ্ড কৰি দিলে এটা তিলৰ সমান খণ্ড কৰি গুৰি কৰি চিটিকাই পেলাই দিলে তাৰ পিছত এতিয়া ৰুক্মবীৰে কি কৰিব অন্তৰত আছে অসংখ্য খং কিন্তু শক্তিটো নাই ধুৰা সাপৰ দৰে তেওঁ গুজৰি গুমৰি আছে সেইখিনি সময়তে থাপ মাৰি কৃষ্ণই সেই ৰুক্মবীৰৰ চুলিত যেতিয়া ধৰি ল'লে
এখন হাতেৰে তৰোৱাল উলিয়াই ৰুক্মবীৰক শিৰচ্ছেদ কৰিবৰ কাৰণে তেওঁ উদ্যত হ'ল। আৰু এই ভয়ংকৰ দৃশ্যটো দেখি ৰুক্মিণীয়ে ৰৈ থাকিব নোৱাৰিলে। ৰুক্মিণীৰ অন্তৰাত্মাত বহুত কথাই দোলা দিবলৈ আৰম্ভ কৰিছে। যদিও তেওঁ ভাতৃক ত্যাগ কৰি আহি কৃষ্ণত শৰণ হ'ল, এতিয়া তেওঁৰ কাৰণতেই যদি ভাতৃবধ হ'ব লগা হয়, তেতিয়াহ'লে ভৱিষ্যতলৈকে মোৰ একো জগ থাকিব। মই যিমান দিনলৈকে সংসাৰত থাকিম, সিমান দিনলৈকে মোৰ কাৰণেই মোৰ ভাতৃয়ে প্ৰাণ ত্যাগ কৰিব লগা হ'ল। এই কলংকটো মই লৈ থাকিব লাগিব। আৰু মনতে ভাবিছে, সঁচাকৈ যদি মোৰ ভাতৃয়ে যিমানেই তেওঁ দুখ নকৰক, পাপ নকৰক কিয়, সেই ভাতৃক যদি মোৰ স্বামী কৃষ্ণই যদি বধ কৰিব লগা হয়, তেতিয়াহ'লে ভাতৃবধীজনৰ লগত মই ভৱিষ্যতে কেনেকৈ সুখৰ সংসাৰ কৰিম। এয়া এক ধৰ্ম সংকটত পেলাই দিছে ৰুক্মিণীক আৰু জগতক। সঁচাকৈ কি হ'ব? মিতিৰক মাৰি কুটুম্ব যেতিয়া তেওঁ কৰিবলৈ যাব, সেই মিতিৰ কুটুম কিমান দিনলৈকে বৰ্তি থাকিব চাব লগা হৈছে। আৰু ৰুক্মিণীৰ অন্তৰাত্মাই ক'লে যে মই কিবা নহয় কিবা এটা কৰিব লাগিব। মই মোৰ ভাতৃক ৰক্ষা কৰিবৰ কাৰণে মোৰ ফালৰ পৰা কিবা এটা নিশ্চয় কৰিবই লাগিব। মোৰ কাৰণে যেন চিৰদিন এই ভাতৃবধী কলংক কৃষ্ণও ল'ব নালাগে, ময়ো ল'ব নালাগে। তাৰ কাৰণে তেওঁ কৃষ্ণৰ চৰণত ধৰি এটা কাকুতি মিনতি কৰিবলৈ গৈছে। কৃষ্ণৰ অনন্ত শক্তিৰ মহিমা ব্যক্ত কৰিবলৈ কৈছে। তেওঁ এই বুলি কৈছে, শুনা প্ৰাণেশ্বৰ, মই বোলো এক বাণী, তোমাৰ মহিমা ব্ৰহ্ম শংকৰ নাজানি, হেন দেৱ দেৱ তুমি তি জগতপতি, পতংগ বদিবে প্ৰভু নহিকে যুগুতি। আজি কৃষ্ণ স্তুতি ৰুক্মিণীয়ে কৰিছে কেনেদৰে, হে প্ৰাণৰ স্বামী, তুমি মোৰ এটা কথা মাত্ৰ শুনি লোৱা, যে তোমাৰ মহিমাৰ কথা ব্ৰহ্মায়ো বুজি নাপায়, শংকৰে বুজি নাপায়। এনেহেন তুমি ত্ৰিজগতৰ পতি, তোমাৰ অনন্ত শক্তি, তুমি এতিয়া পতংগ বধিবৰ কাৰণে তুমি অনন্ত শক্তি প্ৰয়োগ কৰাটো উচিত নহয়। আজি এনেদৰে কৃষ্ণৰ শক্তিক বন্দনা কৰি ৰুক্মিণীয়ে তেওঁৰ চৰণত শৰণ লৈছে। এই গৰু সমস্ত এতিয়া ৰুক্মিণীয়ে কৃষ্ণৰ চৰণত পৰি যেনেদৰে কৃষ্ণৰ শক্তিৰ মহিমা বৰ্ণনা কৰিছে, তাৰ লগতে নিজৰ ক'ব লগাখিনিও তেওঁ ব্যক্ত কৰি কৈছে যে হে স্বামী, বিশেষত ৰুক্ম মোৰ জ্যেষ্ঠ ভাই বুলি জগতে জানে। যদি মোৰ চকুৰ আগতে তুমি তেওঁক বধ কৰা, তেতিয়াহ'লে মই তেওঁক বধ কৰাৰ কথাটো জগতে মানি ল'ব, আৰু ইয়াৰ কুযশ মই চিৰদিন মই লৈ থাকিব লাগিব। গতিকে হে প্ৰভু, এই কুখ্যাতিটো মোৰ কাৰণে অতি গুৰুতৰ হ'ব, আৰু এই কুখ্যাতি মই কেতিয়াও ৰাখিব নোৱাৰোঁ। এই বুলি এতিয়া তেওঁ কৃষ্ণৰ চৰণত পৰি এনেদৰে তেওঁ কান্দিবলৈ আৰম্ভ কৰিছে। তেওঁৰ চেতনাহীন হৈ গৈছে। কঁপি কঁপি কান্দোতে কান্দোতে তেওঁৰ পিন্ধি থকা সোণৰ যিপাত মালা তেওঁৰ মূৰত পিন্ধি আছিল, সেই সোণৰ মালা পাতো বোলে খহি পৰিল। খহি পৰি কৃষ্ণৰ চৰণত পৰিছে। চকুৰ পানীৰে কৃষ্ণৰ চৰণ ধুৱাই দিছে, আৰু তেওঁ কাতৰ অনুৰোধ কৰি কৈ আছে যে মোৰ মুখলৈ চাই হে প্ৰভু, মোৰ ভাতৃক তুমি জীৱন দান দিয়া। তেওঁ জীৱন্ততে মৰি আছে, তুমিতো জানি আছা। গতিকে তেওঁ নামমাত্ৰ তেওঁ দেহটো লৈ আছে, কিন্তু স্বৰূপতে তেওঁ জীৱন্ততে মৰা হৈ আছে। যিজনে কৃষ্ণক নিন্দা কৰিব, যিজনে গুৰু গোসাঁই নামানিব, যিজনে মহা অহংকাৰৰ সৈতে নিজকে সৰ্বশ্ৰেষ্ঠ জ্ঞান কৰি সকলোকে প্ৰদানত কৰিবৰ কাৰণে প্ৰযত্ন কৰিব, সেইজন প্ৰভু তোমাৰ দৃষ্টিত জীৱন্ততে মৰা।
মৰি থকা জনক তুমি মাৰিবলৈ গ'লে তোমাৰো যশ নাথাকে, তোমাৰো কীৰ্তি নাথাকে। হে প্ৰভু, চাওক গুৰু সমস্ত, আজি কি আত্মতত্বৰে আজি ৰুক্মিণীয়ে উপলব্ধি কৰি কৃষ্ণৰ ওচৰত নিবেদন কৰিছে যে ৰুক্মবীৰ জীৱন্ততে মৰা, তুমি আৰু অস্ত্ৰ ধৰি তেওঁক মাৰিব নালাগে, তেওঁ মৰিয়ে আছে। গতিকে সেই গুৰু সমস্ত, এজন কৌতৰ্কী পণ্ডিতে সুধিছিল এজন সাধাৰণ এজন সন্ন্যাসীক যে হে সন্ন্যাসী, আপুনি যে জীয়াই আছে আপুনি প্ৰমাণ দিব পাৰিবনে? সেই পণ্ডিতজনে তেতিয়া কৈছিল নম্ৰভাৱে, মই জীয়াই আছো নে নাই মই নিজেই নাজানো। গতিকে মোক মৰা বুলি আপুনি যদি ধৰে মই মৰি আছো, মই জীয়া বুলি যদি মোক যদি ধৰে মই জীয়াই আছো। গতিকে মই ক'ব নোৱাৰো মই জীয়াই আছো নে নাই। কোনে মোক জীয়াই ৰাখিছে মই তাকো নাজানো। গতিকে উত্তৰটো মই দিব নোৱাৰিম, আপুনি আপোনাৰ উত্তৰটো দি দিয়ক। গতিকে আজি ৰুক্মিণী দেৱীও এই কথাটোকে কৈ আছে, যিজনে ঈশ্বৰক নামানে, যিজনে গুৰু গোসাঁই নামানে, যিজনে সেই ঈশ্বৰ গুৰু গোসাঁইক অহংকাৰ কৰা, সেই মুহূৰ্ততে তেওঁ আচলতে মৃত্যুৰ লগত তেওঁৰ সম্বন্ধ হৈ গ'ল। তেওঁৰ জীৱন্ততে মৃত্যু হৈ আছে। তেওঁ জীয়াই থাকি তেওঁ বিশেষ একো কৰিব নোৱাৰে। কেৱল কৃষ্ণৰ কৃপাত কেইটামান মুহূৰ্ত সংসাৰত থাকিব, ইয়াৰ বাহিৰে কথা নাই। গতিকে তাকে কৈ আছে, তোমাক অহংকাৰ কৰা সমস্তবিলাক আচলতে তেওঁলোকে একো কৰিব নোৱাৰে নিজৰ মতে, সমস্তবিলাক তোমাৰ মতে কৰিবলৈ বাধ্য। গতিকে এই হেন অৱস্থাত তুমি মৰাজনক মাৰি সৰ্বশক্তিমন্তজনে তুমি নিজৰ যিটো কুজক নানিবা আৰু মোৰো কুজক তুমি নানিবা, কাৰণ মোৰ সন্মুখত তেওঁক যদি মাৰা যায় তেতিয়াহ'লে দুখৰ দুখী হ'ব লাগিব মই। এতিয়া কৃষ্ণৰ চৰণত পৰি এনেদৰে কান্দি কান্দি চকুৰ পানীৰে কৃষ্ণৰ চৰণ ধুৱাই দিছে। শিৰৰ মালা আহি কৃষ্ণৰ চৰণত বন্দনা কৰিছে। এই মহাভক্তি প্ৰেম দেখি কৃষ্ণৰ অন্তৰাত্মা অতি শান্ত হৈ গ'ল। স্বৰূপতে কৃষ্ণৰ জানো ক্ৰোধ উঠে জানো বাৰু? কাম, ক্ৰোধ, লোভ, মোহ, মাত, মৎসৰ্য, এই সমস্তবিলাক কৃষ্ণৰ অন্তৰাত্মাৰ বিষয় হয় জানো বাৰু? সেইবিলাকৰ গ্ৰাসত জানো কৃষ্ণ পৰে জানো বাৰু? নপৰে। কাৰণ এইবিলাক তামসিক গুণ তেওঁৰ লগত থাকিব পাৰে, কিন্তু এই গুণত তেওঁ আসক্ত নহয়। তেওঁ কাৰোবাক ইচ্ছা কৰি খং কৰে, কাৰোবাক ইচ্ছা কৰি নানা ধৰণৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰে, কিন্তু তেওঁৰ অন্তৰাত্মাই কোনো কাৰণতে সেইজনৰ প্ৰতি কুৰ ভাৱটো নাৰাখে, বৈৰী ভাৱনাটো নাৰাখে। ভগৱন্ত আৰু ভক্তৰ মাজত যিটো সম্বন্ধ, সমস্ত জীৱৰ প্ৰতি ভগৱন্তৰ সেইটো ভাৱনাই থাকে। কোনোবা অজ্ঞজনে অজ্ঞানীজনে নিজকে নাজানিব পাৰে, সেইকাৰণে কৃষ্ণই তেওঁলোকক কৃপা কৰি মাৰাৰ চলেৰে মুক্তি দিবৰ কাৰণে ভগৱন্ত আহে। আজি ৰুক্মবীৰ আজি এতিয়া ধৰ্ম সংকটৰ মাজত নিজেও পতিত হৈছে আৰু ৰুক্মিণীকো পতিত কৰায়। তাৰ মাজেৰে এতিয়া কৃষ্ণই কি লীলা কৰিব, এইটোহে আমি এতিয়া চিন্তা কৰিব লাগিব। ৰুক্মবীৰে যে কৃষ্ণক মাৰিবলৈ আহিছে, ভুল কৰিছে নেকি বাৰু? এটা কথা একপক্ষীয়ভাৱে চিন্তা কৰকচোন বাৰু। ৰুক্মবীৰৰ দৃষ্টিৰে তেওঁৰ ভগ্নী অপহৰণকাৰীজনক এনেদৰে প্ৰত্যাহ্বান জনোৱাটো জানো ভুল বুলি ক'ব? নহ'ব। তেওঁ ধৰ্ম পালন কৰি আছে। কি ধৰ্ম? তেওঁ ভাতৃ ধৰ্ম পালন কৰি আছে। লাগে সেই ধৰ্মত তেওঁ উদ্ধাৰ পাওক নাপাওক বেলেগ কথা, কিন্তু সেই ধৰ্ম কৰ্মখিনি কৰিবলৈ আহোঁতে কৃষ্ণৰ লগত যুঁজিব লগা হৈছে, ভয় কৰা নাই তেওঁ। গতিকে এই ধৰ্ম মতেও তেওঁ ৰক্ষা পাব লাগিব। কিন্তু তেওঁৰ এই মুহূৰ্তত মৃত্যু নহয়, কাৰণ
তেওঁৰ মৃত্যু নোহোৱাৰ ৰহস্য আছে। কাৰণ এই মুহূৰ্ততে যিমানবিলাক সৈন্য মৰিল সেইবিলাক গতি পালে, কিন্তু ৰুক্মবীৰে কিয় গতি পোৱাবৰ কাৰণে উপযুক্ত নহ'ল? যাৰ কাৰণত কৃষ্ণৰ আঘাতত তেওঁ মৃত্যু নোহোৱাৰ এটা অৱস্থালৈকে আহিছে। কাৰণ তেওঁৰ মনত এতিয়াও বিষয়ৰ যিমানখিনি অহংকাৰ আছে সেইখিনি অহংকাৰ শেষ নোহোৱালৈকে কেতিয়াও তেওঁ মুক্তি পাব নোৱাৰে। আৰু এই ৰুক্মবীৰৰ লগত কোন আছে? অসৎ সংগ দুসংগ ৰূপী শিশুপাল জৰাসন্ধকে আদি কৰি এই দুষ্ট শক্তিসমূহ তেওঁৰ লগত আছে। গতিকে তেওঁ এই মুহূৰ্ততে কেতিয়াও মুক্তি পাব নোৱাৰে। এটা লীলাৰ মাজেৰে, সাংসাৰিক কৰ্ম বন্ধনৰ মাজেৰে আজি মহা ঐশ্বৰিক যিটো ব্যৱস্থা আজি জগতত দাঙি ধৰিছে, ভাবিলে আচৰিত। কৃষ্ণই এনেদৰেই জগতত লীলা কৰে আৰু এনেদৰেই লীলাৰ মাজেৰে তেওঁ কৰিব লগাখিনি সমস্তকে কৰে আৰু ইয়াৰ মাজেৰে দিব লগা জ্ঞান তত্ত্ব আধ্যাত্মিক পাৰমাৰ্থিক সমস্ত লীলাবিলাক তেওঁ এনেদৰে কৰিছে আৰু এনেদৰে কৰি তেওঁ জগতক মোহিত কৰি আছে। এতিয়া ৰুক্মিণীৰ প্ৰতি তেওঁ সদয় হয়। এতিয়া কি বুলি আশ্বাস দিব? ৰুক্মবীৰেতো শাস্তি পাব লাগে, এক নম্বৰ কথা। কাৰণ কৃষ্ণৰ লগত তেওঁ দ্বন্দ্ব কৰিছে, গতিকে তেওঁ শাস্তি নাপাব নেকি বাৰু? ৰুক্মবীৰটো ৰক্ষা পৰিব লাগে, কাৰণ তেওঁৰ প্ৰাণৰ ভাৰ্যাই লক্ষ্মী স্বৰূপা ৰুক্মিণীয়ে তেওঁৰ চৰণত কাতৰ কৰিছে, তেওঁৰ প্ৰাণদান তেওঁ ভিক্ষা মাগিছে। গতিকে ৰুক্মবীৰে নিশ্চয় তেওঁ প্ৰাণদান পাব লাগে। কিন্তু কেনেকৈ পাব? এই লীলাটোহে আমি এতিয়া জানিব লাগিব। ৰুক্মিণীৰ মহাভক্তিৰ আৰু স্তুতিত কৃষ্ণ সন্তুষ্ট হৈ হাঁহি হাঁহি তেওঁক ক'লে যে হে প্ৰিয়ে, তুমি চিন্তা নকৰিবা, তোমাৰ ভাতৃক আৰু মই নামাৰো। কাৰণ তুমি যেতিয়া তেওঁৰ জীৱন দান বিচাৰিলা, মই তোমাৰ মান ৰাখি তেওঁক মই কেতিয়াও মৃত্যুদান নিদিওঁ। কিন্তু তেওঁ যিবোৰ কৰ্ম কৰিলে তাৰ নিশ্চয় দণ্ড তেওঁ ভুগিব লাগিব। গতিকে মই সামান্য দণ্ড মই তেওঁ নিদিলে নহ'ব। গতিকে তুমি দুখ নধৰিবা, এই বুলি আশ্বাসিত কৰিলে। আৰু তেওঁ তৰোৱাল পাত যেতিয়া পেলাই দিলে, পেলাই দি কি কৰিলে? তেওঁ নিজৰ পীত বস্ত্ৰখন খুলি ল'লে, খুলি লৈ হাতে গাৱে মেৰিয়াই তেওঁক বান্ধি পেলালে, লৰচৰ কৰিব নোৱাৰে কৰি পেলালে। হাত দুখন যেন ইফাল সিফাল কৰিব নোৱাৰে। চিন্তা কৰি চাওক, ভগৱন্তৰ বস্ত্ৰেৰে বান্ধি পেলাইছে যাক, সেইজন কেনেকুৱা হ'ব? ওপৰে ওপৰে চালে আমি হয়তো তাৰ তত্ত্বটো বুজি নাপাওঁ, কিন্তু কৃষ্ণই নিজৰ গাৰ বস্ত্ৰৰে যাক বান্ধিবৰ কাৰণে প্ৰযত্ন কৰে, সেইজনৰ সৌভাগ্যটো কেনেকুৱা চিন্তা কৰি চাব। যি কি নহওক, এয়া ভগৱন্তৰ মায়া লীলা। এই মায়া দৰ্শনত সকলো ৰহস্য আমি তৎক্ষণাতে বুজিব নোৱাৰোঁ। এতিয়া জগতে কি দেখিছে? জগতক তেওঁ কি দেখুৱাইছে? যে ৰুক্মবীৰক তেওঁ নিজৰ বস্ত্ৰেৰে বান্ধি পেলালে, হাত দুখন লৰচৰ কৰিব নোৱাৰে কৰি পেলালে। আৰু তাৰপিছত তেওঁ নিজৰ চক্ৰটো ধাৰণ কৰিলে। চক্ৰটো ধাৰণ কৰি সেই চক্ৰে তেওঁৰ গোটেই মুণ্ডক, চুলি দাড়ি গোপ সমস্তবিলাক খুৰাই পেলাইছে। আৰু মূৰৰ মাজেৰে এটা এটা পতি ৰাখিছে, এটা এটা চিৰাল ৰাখিছে, এটা দাগ ৰাখিছে, আৰু এটা কলংকৰ ৰূপ এটা তেওঁৰ মুণ্ডত দি এতিয়া তেওঁক এৰি দিছে। যি চক্ৰই নিমিষতে সমস্তকে নিশেষ কৰি দিব পাৰে, সেই চক্ৰে এতিয়া স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণই নাপিতৰ খুৰখনৰ দৰে, কেঁচিখনৰ দৰে ব্যৱহাৰ কৰিছে। ইমান মোলায়েমভাৱে কাটিবৰ কাৰণে প্ৰযত্ন কৰিছে। চক্ৰে যাৰ গোটেই মুণ্ডত যেতিয়া স্পৰ্শ কৰে, তাৰ ৰূপটো আজি কোনে বুজিব? কি ৰহস্য! মই এক লীলা চলি আছে,
চক্ৰে মাৰো বুলি ক'লে, কাটো বুলি ক'লে, নিক্ষেপ কৰিবলৈ ক'লে সময় নালাগে, মুহূৰ্তৰ ভিতৰত শেষ হৈ যায়। কিন্তু সেই চক্ৰে নাপিতৰ খুৰৰ দৰে, কেঁচিৰ দৰে এতিয়া ৰুক্ম বীৰৰ দেহ আৰু মুণ্ডত এনেদৰে স্পৰ্শ কৰিছে। যি কি নহওক, এই ৰুক্ম বীৰৰ এই আলাই অথনি নোহোৱা অৱস্থা এটা কৰি তেওঁক এৰি দিলে। যদুবংশৰ সমস্ত বীৰে জয় কৃষ্ণ ধ্বনিৰে সকলোৰে আনন্দ উৎসৱ কৰিছে। আৰু সেই মুহূৰ্ততে ৰুক্ম বীৰক এৰি কৃষ্ণই আনন্দৰে যদুবংশৰ মাজত প্ৰৱেশ কৰিলে। এই যদুবংশৰ লোকত প্ৰৱেশ কৰাৰ যিটো দৃশ্য দেৱতাসকলে দেখিছে, যে ৰক্ত কমল সদৃশ এটা মহাহ্ৰদত যেন এক গজেন্দ্ৰ গৈ তাত নামিছে, তাত যেন বিহাৰ কৰিছে, আনন্দ কৰিছে, এনেকুৱা এটা ৰূপহে দেৱলোকে দেখিছে। দেৱলোকেও সকলোৱে তেতিয়া আনন্দ উৎসৱ কৰিছে। আৰু এই মুহূৰ্ততে এতিয়া কৃষ্ণৰ দেহৰক্ষী বুলি যাক কোৱা যায়, স্বয়ং অনন্ত পুৰুষ বলোৰাম এতিয়া কৃষ্ণৰ ওচৰলৈকে আহিছে। আৰু সেই কৃষ্ণৰ সুৰক্ষাৰ কাৰণেইতো সুদূৰ দ্বাৰকাৰ পৰা বলোৰাম আহিব লগা হৈছে, নহয় জানো বাৰু? আৰু এতিয়া এই মূল যিটো সময়, এতিয়া যুদ্ধ এক প্ৰকাৰ সমাপ্ত। আৰু এইখনত এতিয়া তেওঁ আহি কৃষ্ণক সংগ দি যদু বীৰসকলক এতিয়া তেওঁ কিবা নহয় কিবা এটা নিৰ্দেশনা দিব। য'ত কৃষ্ণ থাকিব, বলোৰাম থাকিব, তাত সেনাপতি কেৱল বলোৰাম। কৃষ্ণ এজন সেৱকহে হৈ যায়। কাৰণ বাহ্যিকত তেওঁ দেখুৱায় যে দাদা বলোৰামৰ অনুমতি অবিহনে মই একো কৰিব নোৱাৰোঁ। দাদা বলোৰামে যি ক'ব মই তাকেই মানিব লাগিব। ভাতৃৰ যিটো ধৰ্ম, জ্যেষ্ঠ ভাতৃৰ প্ৰতি তেওঁৰ যিটো আচৰণ, সেইখিনি তেওঁ সদায় ৰক্ষা কৰিবৰ প্ৰযত্ন কৰে। আৰু জ্যেষ্ঠ ভাতৃৰ দায়িত্ব পালন কৰিবৰ কাৰণেও সদায় বলোৰাম প্ৰস্তুত থাকে। আৰু এতিয়া এই বলোৰাম আহি কৃষ্ণৰ ওচৰ চাপিছে। কৃষ্ণক উদ্দেশ্য কৰি যদুবংশৰ বাকী সমস্তক তেওঁ কিবা নহয় কিবা এটা ঘোষণা কৰিব। কৃষ্ণ